নিশ্চয়কৈ ঋতুচক আজি 7টা দিন আৰু এই 7টা দিনৰ যিটো পোনপটীয়া পৰিৱেশ ভটিয়াপাৰ বাৰীচুকৰ যিটো পোনপটীয়া পৰিৱেশ সেই পৰিৱেশটো আমি প্ৰতিদিন টাইমত দৰ্শকসকলক পোনপটীয়াকৈ দেখাইছোঁ আৰু এই মুহূৰ্তত দেখা গৈছে ইয়াৰ যিসকল ক্ষতিগ্ৰস্ত লোক আছে সেই লোকসকলৰ লগত লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু মই গোটেই কথা বতৰাবোৰ কোৱাৰ আগতে কৃষক মুক্তিৰ বিষয়ববীয়া আছে কি ক'ব? হয়, নিশ্চয়কৈ ক'ব লাগিব। যোৱা 12 তাৰিখৰ পৰা ভটিয়াপাৰ এই বাৰীচুকৰ এই ৰিকটোত অহৰহ গেছ নিৰ্গত হৈ আছে। ONGC কৰ্তৃপক্ষই এই মুহূৰ্তলৈকে তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি ব্যৱস্থা কৰা নাই যে ৰোধ কৰিব লাগে। মানে গোটেই কথাটো হ'ল যে SK পেট্ৰৰ যিটো মালিকটো হ'ল কৃষ্ণ আগৰৱালা। এই কৃষ্ণ আগৰৱালা আচলতে কৃষ্ণ আগৰৱালাই এই ONGC মোটা অংকৰ ধন দি পেলাই তেওঁ এই ৰিকটো চলাই আছে। যিহেতু এই আমি জানিবলৈ পাইছোঁ যে এই ৰিকটো ডিগেট এটা ৰিক, ইয়াৰ কাগজ পত্ৰ ইতিমধ্যে ইয়াৰ নাই আৰু যাৰ বাবে তেওঁলোকে বিঅপিৰো ব্যৱস্থা কৰিব পৰা নাই, যাৰ বাবে এই ৰিকটো ব্ৰাছ হ'বলৈ বাধ্য হ'ল। আৰু আজি 12 তাৰিখৰ পৰা গেছ নিৰ্গত হৈ আছে। ইয়াৰ মানুহ অসুস্থত পৰি গৈছে আৰু ইতিমধ্যে দেখা গৈছে যোৱাকালি 3জন ব্যক্তি ইতিমধ্যে অসুস্থ হৈ পৰিছে, কিন্তু ONGC কৰ্তৃপক্ষই এম্বুলেঞ্চ এখনৰ যোগাৰ কৰি দিব পৰা নাই। আৰু দ্বিতীয় কথাটো হ'ল যে ONGC কৰ্তৃপক্ষই ইয়াৰ ভুক্তভোগী পৰিয়ালসমূহক কেৱল মাত্ৰ এটা কণী, এটা ব্ৰেড আৰু দুপৰীয়া কেইটামান ভাত দিয়ে দাই সাৰিব বিচাৰিছে। আৰু কিছু দেখা গৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছত 25,000কৈ টকা দিলে, কিন্তু উচিত যিসকল মানুহে পাব লাগে ইয়াৰ দাঁতি আখৰে বহু মানুহে 25,000 টকা এই মুহূৰ্তলৈকে পোৱা দেখা নাই। আৰু এটা কথা কৈছোঁ যে কৃষ্ণ আগৰৱালা ইয়ালৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি গ'ল, পীয়ুষ হাজৰিকা ডাঙৰীয়া আহি গ'ল, সকলো বিধায়ক ইয়াত আহি উপস্থিত হ'ল, কিন্তু কৃষ্ণ আগৰৱালা কোন হয়, কাৰ বলিয়ানত তেওঁ বলিয়ান হৈ আছে? এই মুহূৰ্তলৈকে ভুক্তভোগী মানুহখিনিৰ ওচৰত কৃষ্ণ আগৰৱালা আহি পেলাই কিয় উপস্থিত হ'ব পৰা নাই? আচলতে জনতাৰ ৰোষত পৰোঁ বুলি তেওঁ ভয় খাইছে, যিহেতু এইটো ডিগেৰে হোৱা এটা ৰিক, তেওঁ জনতাৰ ৰোষত পৰিম বুলি তেওঁ ভয় খাইছে। যেতিয়ালৈকে এই মানুহখিনি চলি কৃষ্ণ আগৰৱালা নহ'ব আমাৰ সংগ্ৰাম চলি থাকিব। আৰু ONGC কৰ্তৃপক্ষই কেৱল দায় হৰা মন্তব্য দিলে নহ'ব, তেওঁলোকে বাহিৰৰ পৰা মানুহ অনাৰ ব্যৱস্থা কৰক, গেছ ৰোধ কৰাৰ ব্যৱস্থা কৰক। আৰু ইয়াত যিখিনি পৰিয়াল খেতিয়ে যিখিনি মানুহৰ লক্ষ্য, ইতিমধ্যে মানুহে খেতি কৰিব পৰা নাই, মানুহে ইয়াত যিটো শব্দ হৈ আছে শব্দত মানুহ থাকিব পৰা নাই। এইটো হাৰ্ট এটেক থকা মানুহ ইতিমধ্যে 2জন মৰি গৈছে আৰু দুৰ্ঘটনা হোৱাৰ আশংকা আছে আৰু মানুহবিলাকে কঠীয়া পাৰিব পৰা নাই। গতিকে লৈ পেলাই 25,000 টকা ক্ষতিপূৰণ দিলেই নহ'ব, ইয়াৰ প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা ONGC কৰ্তৃপক্ষই দিব লাগিব। অন্যথা ONGC কৰ্তৃপক্ষই হওক, অন্যথা SK পেট্ৰৰ মালিক কৃষ্ণ আগৰৱালাই হওক, কোনো কিন্তু সাৰি যাব নোৱাৰিব। কৃষ্ণ আগৰৱালা দেখা গৈছে আচলতে ONGCয়ে এই মুহূৰ্তলৈকে মানুহবিলাকক আমি খবৰ কৰি পাইছোঁ, এটা ডিম ৰাতিপুৱা এটা ডিম দিয়ে আৰু এটা ব্ৰেড দিয়ে, দুপৰীয়া কেইটামান ভাত দিয়ে। তাৰ বাবে তেওঁলোকে কিন্তু এই মুহূৰ্তলৈকে একো তেওঁলোকে দিব পৰা নাই। আচলতে মানুহখিনিক কি হৈছে, মানুহখিনি পশুধনবিলাক কি হৈছে, দৈনিক যেনেকৈ স্বাস্থ্যৰ ব্যৱস্থা কৰিব লাগে, উন্নত মানদণ্ডৰ এটা চিকিৎসা শিবিৰ থাকিব লাগে, এইখিনি তেওঁলোকে কৰা ইতিমধ্যেলৈকে দেখা নাই, কেৱল দায় হৰা মন্তব্য মাৰিছে। আমি দাবী জনাইছোঁ ONGC কৰ্তৃপক্ষই প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব। স্পষ্ট প্ৰশ্ন একদম। ONGCৰ দুটাকৈ তৈল খাত জ্বলি গৈছে কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে কৃষক মুক্তি নিজাববীয়া? হয়, কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে আমি আচলতে জানিবলৈ পাইছোঁ তেওঁ আগতেও এটা ৰিক ইতিমধ্যে ব্ৰাছ হৈছে আৰু দ্বিতীয়টো ৰিক ইয়াত আকৌ ব্ৰাছ হৈছে। আচলতে কৃষ্ণ আগৰৱালাই কিছুমান অনভিজ্ঞ মানুহক কম পইচাত খটুৱাই পেলাই তৈলৰ খননৰ কামবিলাকত খটুৱায়। আৰু এই যিবিলাক ৰিক আছে এইবোৰ ডিগেট হৈ যোৱা ৰিক, যাৰ বাবে ইয়াতে বিঅপিৰো ব্যৱস্থা নাই। বিঅপিটো যদি থকা হ'লে হয়তো ইয়াতে গেছ নিৰ্গত নহ'লহেঁতেন। এই কৃষ্ণ আগৰৱালাই ONGCৰ কৰ্তৃপক্ষক ডাইৰেক্টৰ DGM GM এইবিলাকক মোটা অংকৰ ধন দি পেলাই তেওঁলোকে মেনেজ কৰি ৰাখে। কৃষ্ণ আগৰৱালাই গোটেই টকাৰ খেল কৰি থাকে, যাৰ বাবে আজি কৃষ্ণ আগৰৱালাৰ বাবে এই বাৰীচুকৰ অঞ্চলৰ মানুহৰ হাৰাশাস্তি ভুগিব লগা হৈছে, প্ৰদূষণৰ নিয়ন্ত্ৰণ হৈছে। অনাগত দিনত সকলো মানুহ আহি গ'ল ইয়ালৈ, কৃষ্ণ আগৰৱালাই কিয় আহিব নোৱাৰে? তেওঁ 2 নম্বৰী এটা দালাল, কাৰ নেতৃত্বত তেওঁ বলিয়ান হৈ আছে? আজি আমি আন্দোলন কৰিছোঁ যে কৃষ্ণ আগৰৱালা এই মানুহখিনিৰ ওচৰলৈ আহিব লাগিব। কৃষ্ণ আগৰৱালা আৰু ONGC কৰ্তৃপক্ষই প্ৰতিটো পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব। আৰু আমি আজি এতিয়া আন্দোলন কৰিছোঁ ONGC কৰ্তৃপক্ষ আমাৰ মাজলৈ ওলাই আহিব লাগিব। আমাৰ মানুহে কি পাইছে কি নাপাইছে উত্তৰ দিব। যেতিয়ালৈকে ওলাই নাহিব কিন্তু তেতিয়ালৈকে আমি তালৈ সোমাই যাবলৈ ব্যৱস্থা কৰি পুলিচ প্ৰশাসনে কিন্তু আমাক বাধা দি লাভ নহ'ব। নিশ্চয়কৈ ঋতুচক আচলতে দিন যিমান বাগৰি গৈছে, দিন বাগৰি যোৱাৰ পিছতে ইয়াতে যিটো প্ৰতিবাদী কাৰ্যসূচী সেই কাৰ্যসূচীসমূহ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াতে কিছুমান কথা বতৰা আচলতে পোহৰলৈ আহিছে। এই যিটো বিতৰ্কিত যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, যি কৃষ্ণ আগৰৱাল, যি SK পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠান আছে, সেই SK পেট্ৰৰ যিটো মালিকাধীন যিজন শ্ৰীকৃষ্ণ আগৰৱাল আছে, সেই শ্ৰীকৃষ্ণ আগৰৱালাৰ আচলতে এই যিটো দুটাকৈ ৰিক ইতিমধ্যে গেলেকী দুটাকৈ ৰিক আচলতে ইতিমধ্যে জ্বলি চাৰখাৰ হৈ গৈছে। তাৰপিছতো ONGCৰ সৈতে এনে কি গোপন বুজাবুজি আছে যে শ্ৰীকৃষ্ণ আগৰৱালাৰ দৰে এজন বনিয়াক প্ৰত্যেকবাৰে এই যিসমূহ ৰিকসমূহ প্ৰদান কৰে, তেওঁ ঠিকা প্ৰদান কৰে আৰু ৰিকসমূহ ঠিকা প্ৰদান কৰাৰ পিছত প্ৰতিটো ৰিকতে তেওঁ কম পইচা দি অভিজ্ঞ কিছুমান লোকক তেওঁ নিয়োজিত কৰে আৰু নিয়োজিত কৰাৰ পিছত সেই ৰিকসমূহত বিস্ফোৰণ সংঘটিত হয়। আৰু বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত এই ভটিয়াপাৰ বাৰীচুকৰ লেখীয়া যি ঘটনা, সেই ঘটনা সংঘটিত হয়। এই এতিয়া 7টা দিন পাৰ হৈ যোৱাৰ পিছত
এই ভটিয়াপাৰ বাৰিচুকবাসীৰ যিটো দুৰ্দশা, যিটো তেওঁলোকে আচলতে দিক বিদিক হেৰুৱাবলগীয়া হৈছে, তেওঁলোকে নিজৰ ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে। বাৰম্বাৰ আমি কৈ আছোঁ এই 7টা দিনৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ কথা আমি বাৰম্বাৰ কৈ আছোঁ। মুঠৰ ওপৰত ক'ব গ'লে এই শ্ৰীকৃষ্ণ আগৰৱালৰ বিৰুদ্ধে এই মুহূৰ্তলৈকে ONGCয়ে নিজাববীয়াকৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যিহেতু এগৰাকী মহিলা আছে, বাইদেউ এটা কথা উত্থাপন হৈ আছে যে যিসকল ক্ষতিগ্ৰস্ত লোক আছে সেই লোকসকলে পইচা পোৱা নাই, তেওঁলোকৰ বাহিৰে বেলেগ লোকে পইচা পাইছে। ঘটনাটো কি? এতিয়া মই ক্ষতিগ্ৰস্ত, মোৰ ঘৰ সৌ কাষতে, কিন্তু মই নাই পোৱা পইচা। মোৰ লিষ্টত নাম নাহিলেই, মানে মোৰ হাজবেণ্ডৰ। কাৰণ কেলৈ এতিয়া আমাৰ এফেক্টেড এৰিয়াৰ বাহিৰৰ মানুহে পইচা পাইছে, য'ত আমালৈ খানা বনাই অনা হয় সেইটো এৰিয়াৰ মানুহে পইচা পাইছে, কিন্তু আমি নাই পোৱা। এতিয়া কথাটো কি কাৰণে কি হৈছে, এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টিগোচৰ কৰিব লাগে, আৰু আমাৰ স্থানীয় মাননীয় বিধায়কে এইটো দৃষ্টিগোচৰ কৰিব লাগে, আৰু আমাৰ জিলা প্ৰশাসনে এইটো দৃষ্টিগোচৰ কৰি আমাক মানে তদন্ত কৰি উলিয়াই দিব লাগে। আৰু আমি জনামতে আমাৰ গাঁওবুঢ়া আৰু আমাৰ লাট মণ্ডলে এই লিষ্টখন বনাইছিলে। লিষ্টখন তেওঁলোকে কি নাজানে আমি এফেক্টেড এৰিয়াৰ মানুহ হয়নে নহয়? ইমান নিচেই কাষতে থাকি আমি কিয় নাপালোঁ পইচাটো? কি কাৰণে পাব নালাগে? আমি কি খাব নালাগে নেকি? আমি একো কৰিব নালাগে মানে? আমাৰ একো বেমাৰ নাই হোৱা, আমাৰ কাণৰ বিষ হৈছে, মূৰৰ বিষ হৈছে, মানুহ মাত শুনিছে নহয়, দুৰ্বল, মাত বহি গৈছে। ৰাতি এইটো শব্দত শুব নোৱাৰোঁ, কাৰেণ্ট নাই, বিনা ইলেক্ট্ৰিচিটিত আমি আছোঁ। ইমান কষ্টত থকা পিছতো মুখ্যমন্ত্ৰীৰ সাহায্য আমি প্ৰাপ্যটো কিয় নাপালোঁ? আমাকতো কাৰোবাৰ পকেটৰ পৰা দিব নালাগে। তেখেত মুখ্যমন্ত্ৰী মহোদয় আহি দস্তুমত ইয়াত কৈ থৈ গৈছে আপোনালোকক 25,000কৈ এককালীন এটা সাহায্য দিয়া হ'ব, আৰু সেই অনুপাতে আমাৰ যিখিনি বস্তু বিচাৰিছিলে, পাছবুক আৰু আপোনাৰ আধাৰ কাৰ্ড, তাৰ আধাৰত আমি দিছিলোঁ। ফটো মৰা পিছতো কিহৰ কাৰণে নেপালোঁ সেই তদন্তটো আমাক কৰি দিব লাগে অতি শীঘ্ৰে। সকলোৱে পালে, আমি কিয় নাপালোঁ? আৰু ইয়াত ইমান পলিউশ্যন হৈ আছে, পলিউশ্যন বৰ্ডৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই। ইয়াৰ পলিউশ্যনটো টেষ্ট কৰিব লাগিছিলে। ইয়াত মানুহ চেঞ্চলাছ হৈ পৰি গৈছে, কিমান মানুহ হস্পিটেলাইজ হৈছে, অক্সিজেন দিবলগীয়া হৈছে, ICUত ভৰাবলগীয়া হৈছে। সৰু ল'ৰা ছোৱালী আমি ঘৰত ৰাখিব পৰা নাই, ল'ৰা ছোৱালী আঁতৰত থৈ আৰু আমি ইয়াত আছোঁ। কেলৈ আমি পাব নালাগে? ল'ৰা ছোৱালী স্কুল যাব, লোকৰ ঘৰত থৈ, আমাৰ সৰু ছোৱালীজনীটো যাবই পৰা নাই, ডাঙৰটো ল'ৰা মই দৌৰকৰ ঘৰত থৈছোঁ টাউনত। মোৰ ইমান অসুবিধাৰ পিছতো আমি কিয় নাপালোঁ? আমি এফেক্টেড এৰিয়াত কেলৈ নাপালোঁ আৰু নন এফেক্টেড এৰিয়াত কেলৈ পালে? যদি কয় নন এফেক্টেড এৰিয়াত কোনে পাইছে দেখুৱাবলৈ, আমি ক'ম। ইমান বিসংগতি কিহৰ কাৰণে? আমাৰ লগত কিহৰ কাৰণে ৰাজনীতি কৰা হৈছে? কিহৰ বলি হ'লোঁ আমি? তাৰ তদন্ত আমাক লাগিব। আচলতে এই মুহূৰ্তত দেখা গৈছে যে এই যিসকল ক্ষতিগ্ৰস্ত লোক আছে সেই লোকসকলে আচলতে পইচা নোপোৱাৰ এক অভিযোগ উত্থাপন হৈছে, যিটো বাতৰি আমি কালি আচলতে নিশা প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছিলোঁ। মুঠৰ ওপৰত ক'ব গ'লে এই 7টা দিনেই আচলতে দিন যিমানে বাগৰি গৈছে, ঋতু চক মই ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশ দেখাইছোঁ, দিন যিমানে বাগৰি গৈছে সিমানেই যিসকল ইয়াৰ ক্ষোভিত ৰাইজ আছে, ৰাইজসকলৰ মাজত যিটো ক্ষোভ, সেই ক্ষোভৰ উদ্গীৰণ হৈছে আচলতে। আৰু হয়ো আচলতে নিজৰ ঘৰ বাৰী এৰিবলগীয়া হৈছে, তেওঁলোকে নিজৰ পশুধনসমূহ নষ্ট হৈছে, ল'ৰা ছোৱালীৰ জীৱন নষ্ট হৈছে, তেওঁলোকৰ পঢ়া শুনা নষ্ট হৈছে। মুঠৰ ওপৰত ইয়াৰ যিসকল স্থানীয় লোক আছে সেই লোকসকলে এতিয়া এক বিৰক্তিৰ মাজত দিন কটাবলগীয়া হৈছে। ঋতু শ্ৰীকৃষ্ণ আগৰৱাল নামৰ যিজন ব্যক্তি, তেওঁৰ বিৰুদ্ধেতো কেতবোৰ অভিযোগ উত্থাপন হৈছে। আকৌ ইফালে SK পেট্ৰ কোম্পানীৰ বিৰুদ্ধে আন এজন ব্যক্তিৰ নাম ঋতুৰাজ বুঢ়াগোহাঁই, তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছে যে এই কোম্পানীটোৱে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ পৰিৱৰ্তে পানী ব্যৱহাৰ কৰে, কোনো লোকৰ কথা চিন্তা নকৰে। সেই অভিযোগসমূহ কিমান সঁচা বা কিমান মিছা, প্ৰতিবাদ সাব্যস্ত কৰি থকা সেই নেতাসকলে এই সন্দৰ্ভত কি ক'ব বিচাৰিব, আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ। নিশ্চয় কচক। আচলতে মই এইটো যিটো বাতৰি, সেই বাতৰিটো আচলতে আমি কালি সন্ধিয়াৰ পৰত লগাইছোঁ। এই যিজন ঋতুৰাজ কলিতা, যিজন লোকৰ কথা কৈছোঁ, তেওঁ এটা কথা কালি যেতিয়া আমি শিৱসাগৰৰ ফুকন নগৰ স্থিত যিটো কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ সন্মুখত যি সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আছিলে বিল-80 থানা, সেইটো সময়তে ঋতুৰাজ বৰগোহাঁই নামৰ এই যিজন কৰ্মচাৰী, সেই কৰ্মচাৰী আমাৰ ওচৰলৈ আহিছিলে, আমাৰ সংবাদ মাধ্যমক লগ কৰিছিলে। আৰু তেওঁ এটা কথা জনাইছিলে যে 2019 চনৰ নৱেম্বৰ মাহত তেওঁ SK পেট্ৰৰ যুৱকজন SK পেট্ৰত 2019 চনৰ পৰা কৰ্মৰত হৈছিলে, আৰু 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে তেওঁক এক মিছা অভিযোগ দি পেলাই তেওঁক এই কাৰ্যালয়টোৰ পৰা নিলম্বন কৰিছিলে। আৰু নিলম্বন কৰাৰ পিছতে এই যিজন ঋতুৰাজ বৰগোহাঁই আচলতে এই যিটো শ্ৰীকৃষ্ণ আগৰৱাল, যিটো উজনি অসমৰ অন্যতম তেলচুৰি চক্ৰৰ লগত জড়িত যিজন শ্ৰীকৃষ্ণ আগৰৱাল, অৰ্থাৎ SK পেট্ৰৰ যিজন স্বত্বাধিকাৰ, সেইজনৰ বিৰুদ্ধে আচলতে কিছুমান কেতবোৰ বিস্ফোৰক তথ্য উলিয়াই আনিছে। কিয়নো সম্পূৰ্ণ নীতি বহিৰ্ভূতভাৱে এই যিটো তৈল খননসমূহ, সেই তৈল খননসমূহ তেওঁ কৰে। আৰু প্লাছ এই SK পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানটোৱে প্ৰত্যেকটো
খাত আচলতে প্ৰত্যেকটো খাত ধনৰ জৰিয়তে মেনেজ কৰি ইউনিয়নসমূহক মেনেজ কৰি এই তেওঁ যিসমূহ খাত আছে সেই খাতসমূহ ঠিকাত লয় আৰু তাৰ সমান্তৰালভাৱে যদি চায় তেতিয়াহ'লে SK পেট্ৰৰ নামৰ যিটো প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানটোৰ তৈল খননত যিসমূহ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে সেই দ্ৰব্যবোৰৰ বদলি তেওঁলোকে পানী ব্যৱহাৰ কৰে। এক বিস্ফোৰক অভিযোগ এই মুহূৰ্তত ঋতুৰাজ বৰগোহাঁই নামৰ যিজন যুৱক আছে সেই যুৱকজনে এই যিজন উজনি অসমৰ অন্যতম তেল চুৰিচকৰ লগত জড়িত যি শ্ৰীকৃষ্ণ আগৰৱাল অৰ্থাৎ যিজন শ্ৰী সেই শ্ৰীৰ বিৰুদ্ধে অভিযোগ তুলিছে। ঋতু ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ছোৱাত আপোনাৰ কাষলৈ আমি পুনৰ আহিম। আমি পৰিৱেশ পৰিস্থিতি আপোনাৰ জৰিয়তে আমি চাই যোৱাৰ চেষ্টা কৰিম। এটাৰ পিছত আন এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে এতিয়া SK পেট্ৰ কোম্পানীৰ বিৰুদ্ধে। ইফালে শ্ৰীকৃষ্ণ আগৰৱালৰ প্ৰবঞ্চনাৰ ন কাহিনী পোহৰলৈ আহিছে।